নমস্কাৰ আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' দিলোঁ। ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থাকিব, সম্পূৰ্ণলৈ চাই থাকিব। ইয়াত কি আছিল, এপ্ৰিল মাহৰ যিমান বিজ্ঞাপন মুকলি কৰিছে সকলো বিজ্ঞাপন মই এটা ভিডিঅ'তে কি আছিল আজি ডিছকাছ কৰিম। ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত যিটো মানে কোনটো ইয়াত যিমান বিজ্ঞাপন খুলিছে সেই বিজ্ঞাপনত কি আছিল মানে ইলিজিবল ক্ৰাইটেৰিয়া, শিক্ষাগত অৰ্হতা, বয়সৰ যিটো সময়সীমা সকলো তথ্য এটা ভিডিঅ'তে কৈ দিম। ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। ইয়াত প্ৰথমটো পঞ্চায়ত বিভাগৰ যিটো চাকৰি মুকলি হৈছে সেইটো এতিয়া চাব। ইয়াত টোটাল যিটো ভেকেঞ্চি আছে 612, ইয়াত কি আছে 612টা টোটাল পদ আছে। ইয়াৰ বিষয়ে সকলো তথ্য কৈ দি আছোঁ। ইয়াত কি আছিল গ্ৰাম সেৱক ৰিক্ৰুইটমেণ্ট 2026, ইয়াত চাব পাৰে ভেকেঞ্চি যিটো নেম হয় গ্ৰাম সেৱক ভৰ্তি 2026, অৰ্গেনাইজেশ্যন যিটো নেম হয় পঞ্চায়ত চাৰ্ভিচ চিলেকশ্যন বৰ্ড। তাৰপিছত ইয়াত পোষ্ট নেমটো ইয়াত চাব পাৰে গ্ৰাম সেৱকৰ পোষ্ট হয়, আৰু কি আছিল পশুধন নিৰীক্ষকৰ পোষ্ট হয়, আৰু লাইফ ষ্টক ইনস্পেক্টৰ পোষ্ট হয়। তাৰপিছত টোটাল যদি ভেকেঞ্চি আছে 612, আৰু এপ্লাই মোডটো অনলাইন যদি সেইটো আবেদন কৰিব লাগিব। ইয়াত কি আছিল হু কেন এপ্লাই, অল মেল এণ্ড ফিমেল কি আছিল সকলো ল'ৰা ছোৱালী আবেদন কৰিব পাৰিব। আৰু গ্ৰাম সেৱক ৰিক্ৰুইটমেণ্ট যিটো চেলাৰী হয় ইয়াত কি আছিল 26,000 পৰা কি আছিল সেইটো চেলাৰীটো পাৰ মান্থ দিয়া হ'ব। এজ লিমিটটো ইয়াত কি আছিল মিনিমাম যিটো এজ হয় 18 পৰা কি আছিল যাৰ 35 বছৰ আছে সি সেই পোষ্ট কেইটাত আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যন আছে সেইটোতো জানেই। তাৰপিছত ইয়াত চাব পাৰে এপ্লিকেশ্যন যিটো ফিজ হয় জেনেৰেল আৰু অ' বি চিৰ কাৰণে কি আছিল 100 টকা দিব লাগিব। SC STৰ কাৰণে কি আছিল একো ইয়াত মাচুল দিব নালাগে। আৰু পে'মেণ্ট মোডটো অনলাইন যোগেদি সেইটো ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ দ্বাৰা সেইটো দিব লাগিব। তাৰপিছত ইয়াত চাব পাৰে চিলেকশ্যন যিটো প্ৰচেছ হয় ৰাইটেন এক্সামিনেশ্যন হ'ব প্ৰথমত, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কি আছিল মেডিকেল এক্সামিনেশ্যন হ'ব, তাৰপিছত ফাইনেল মেৰিট লিষ্ট দি দিব। তাৰপিছত শিক্ষাগত যিটো অৰ্হতা ইয়াত কি আছিল গ্ৰেজুৱেট কমপ্লিট হ'ব লাগিব, তেনেহ'লে এই বস্তুটো আবেদন কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক ইয়াত মেনশ্যন কৰি দি আছে। পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, চিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ লাগিব। তাৰপিছত কি আছিল হাউ টু এপ্লাই ফৰ গ্ৰাম সেৱক ৰিক্ৰুইটমেণ্ট, কেনেদৰে আবেদন কৰিব লাগিব ষ্টেপ বাই ষ্টেপ ইয়াত কি আছিল মেনশ্যন কৰি দি আছে সকলো তথ্য। আৰু ইম্পৰ্টেণ্ট যিটো ডেট হয় কি আছিল 16 এপ্ৰিলৰ পৰা অলৰেডি সেইটো ষ্টাৰ্ট হৈছে, আৰু যিটো লাষ্ট ডেট হয় মে' মাহৰ 7 তাৰিখলৈকে সেই পোষ্টটোত আবেদন কৰিব পাৰিব। যদি এতিয়ালৈকে আবেদন কৰা নাই সোনকালে আবেদন কৰি ল'ব। তাৰ পিছৰ বিজ্ঞাপনটো এতিয়া চাব পাৰে ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2026, এপ্লাই ফৰ কি আছিল MTS MTS। তাৰপিছত ইয়াত চাব পাৰে MTS অফিচাৰ এণ্ড আদাৰ পোষ্ট। ইয়াত কি জল বিভাগৰ যিটো চাকৰি মুকলি কৰি দিছে ইয়াত যিবিলাক পোষ্ট আছে সকলো তথ্য কৈ দি আছোঁ, ইয়াত চাই থাকিব। ইয়াত চাব পাৰে ৱাটাৰ ডিপাৰ্টমেণ্ট যিটো ৰিক্ৰুইটমেণ্ট 2026, ইয়াত কি আছিল ইনফৰমেশ্যনৰ ফুল ডিটেইলছত ইয়াত মেনশ্যন কৰি দি আছে। ভেকেঞ্চি যিটো নেম হয় জল বিভাগ ভৰ্তি 2026, আৰু অৰ্গেনাইজেশ্যন যিটো নেম হয় মিনিষ্ট্ৰী অফ জল শক্তি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আৰু পোষ্ট নেমবিলাক ইয়াত মেনশ্যন কৰি দি আছে। ট্ৰেইনিং কোঅৰ্ডিনেটৰ কাম কি আছিল এডমিনিষ্ট্ৰেটিভ অফিচাৰ, তাৰপিছত একাউণ্ট অফিচাৰ আছে। তাৰপিছত কি আছিল MTS আছে, MTS কি ফ'ৰ গ্ৰেড লেভেলৰ হয়তো জব হয়। তাৰপিছত টোটাল যিটো পোষ্ট আছে ইয়াত কি আছে ভাইৰাছ পোষ্ট আছে। এপ্লাই যিটো মোড হয় এপ্লাই যদি সেইটো আবেদন কৰিব লাগিব। হু কেন এপ্লাই কোনে কোনে আবেদন কৰিব পাৰিব, অল ইণ্ডিয়া মেল এণ্ড ফিমেল। তাৰপিছত ৱাটাৰ ডিপাৰ্টমেণ্টৰ যিটো ৰিক্ৰুইটমেণ্ট 2026 যিটো চেলাৰী হয় পাৰ মান্থ যিটো চেলাৰীটো দিয়া হ'ব 30,000 পৰা ষ্টাৰ্ট হ'ব, আৰু 80,000 লৈকে এইটো পাৰ মান্থ চেলাৰীটো দিয়া হ'ব। তাৰপিছত এজ লিমিটটো ইয়াত আছে 18 পৰা যাৰ 50 বছৰ আছে সি এই বস্তুটোত আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন যিটো ফিজ হয় ইয়াত কি আছিল ফৰ জেনেৰেল অ' বি চিৰ কাৰণে কি আছিল একো ইয়াত মাচুল দিব নালাগে। SC ST PWDৰ কাৰণে ইয়াত একো মাচুল দিব নালাগে, জাষ্ট আবেদন কৰিলেই হৈ গ'ল। তাৰপিছত ইয়াত চিলেকশ্যন যিটো প্ৰচেছ হয় কি আছিল এক্সাম, ইয়াত কোনো ধৰণৰ এক্সাম নহ'ব, ডাইৰেক্ট চিলেকশ্যন হ'ব। প্ৰথমত হ'ব কি আছিল ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কি আছিল ফাইনেল মেৰিট লিষ্ট দি দিব। তাৰপিছত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় শিক্ষাগত যিটো অৰ্হতা হয় এই চাব পাৰে কেণ্ডিডেট শুড হেভ পাছড বেচেলাৰ ডিগ্ৰী, ডিপ্ল'মা ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী কি আছিল। ইয়াত যদি গ্ৰেজুৱেট কমপ্লিট আছে তেনেহ'লে এই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক ইয়াত মেনশ্যন কৰি দিছে। পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, চিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। তাৰপিছত কি আছিল সেইবিলাক কিছু ডকুমেণ্টবিলাক লাগিব, ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক। তাৰপিছত কি আছিল হাউ টু এপ্লাই ফৰ ৱাটাৰ ডিপাৰ্টমেণ্ট জল বিভাগৰ যিটো কেনেদৰে আবেদন কৰিব লাগিব ষ্টেপ বাই ষ্টেপ ইয়াত মেনশ্যন কৰি দি আছে। তাৰপিছত ইম্পৰ্টেণ্ট যিটো ডেট হয় কি আছিল অলৰেডি ষ্টাৰ্ট হৈছে, আৰু কি আছিল এপ্ৰিল মাহৰ ইণ্টাৰভিউ যিটো ডেট হয় এপ্ৰিল মাহৰ 30 তাৰিখত সেইটো ইণ্টাৰভিউ হ'ব। তাৰপিছত লিংকবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। তাৰপিছৰ বিজ্ঞাপনটো এতিয়া চাব LIC HFL জুনিয়ৰ এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2026, এপ্লাই ফৰ কি আছিল অনলাইন ফৰ ইয়াৰ যিটো টোটাল যিটো ভেকেঞ্চি আছে পদ আছে 180 টোটাল পোষ্ট আছে। ইয়াৰ পিছত এতিয়া সকলো তথ্য কৈ দিম। ইয়াত কি আছিল LIC HFL জুনিয়ৰ এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2026, ইয়াত ভেকেঞ্চি যিটো নেম হয় LIC HFL ভৰ্তি 2026, অৰ্গেনাইজেশ্যন যিটো নেম হয় LIC হাউচ ফাইনেন্স লিমিটেড,
ইয়াত কি আছিল পোষ্ট যিটো নেম হয় জুনিয়ৰ এছিষ্টেণ্ট পদ হয় কেটেগৰী কি আছিল কেটেগৰী 1 কেটেগৰী 2 আৰু কেটেগৰী 3 ইয়াত যিটো এপ্লাই যিটো মোড হয় অনলাইন যোগেদি সেইটো আবেদন কৰিব লাগিব ইয়াত মেনশ্যন কৰি দিয়া নাই তথাপি কৈ দিলোঁ আৰু যিটো ইয়াত টোটাল যিটো ভেকেঞ্চি আছে 180 তাৰপিছত হু কেন এপ্লাই কোনে ইয়াত আবেদন কৰিব পাৰিব অল ইণ্ডিয়া মেল এণ্ড ফিমেল অমৰ অকল ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব কিয়নো কৈছে অল ইণ্ডিয়া বুলি কৈছে তাৰপিছত ইয়াত চেলাৰীটো ইয়াত মেনশ্যন কৰি দিছে 38,000ৰ পৰা প্লাছ 38,000 প্লাছ আৰু পৰা সেইটো চেলাৰীটো দিয়া হ'ব আৰু কি আছে লাষ্টত গৈ পিনে কি আছে 41,000 লৈকে সেইটো চেলাৰীটো হ'ব তাৰপিছত LIC ACFL যিটো জুনিয়ৰ এছিষ্টেণ্ট যিটো ৰিক্ৰুইটমেণ্ট যিটো এজ লিমিট হয় মেক্সিমাম 18 পৰা কি আছে যাৰ 30 বছৰ আছে সেই বছৰটোত আবেদন কৰিব পাৰিব তাৰপিছত এপ্লিকেশ্যন যিটো ফিজ হয় এপ্লিকেশ্যন যিটো আবেদন কৰোঁতে যিটো মাচুল ল'ব সেইটো কি আছিল বহু মাচুলটো অলপ কি আছিল বহু হয় ইয়াত কি আছিল 800 টকা সেইটো দি মাচুলটো 800 টকা সেইটো কি আছিল পে'মেণ্ট কৰি সেইটো আবেদন কৰিব লাগিব আৰু পে'মেণ্ট যিটো মোটা অনলাইন যোগেদি ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডৰ দ্বাৰা কি আছিল নেট বেংকৰ দ্বাৰা সেইটো পে'মেণ্টটো কৰিব লাগিব তাৰপিছত ইয়াত চিলেকশ্যন যিটো প্ৰচেছ হয় অনলাইন এক্সাম হ'ব প্ৰথমত তাৰপিছত ইণ্টাৰভিউ হ'ব তাৰপিছত মেডিকেল এক্সামিনেশ্যন তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰপিছত ফাইনেল মেৰিট লিষ্ট দি দিব আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় ইয়াত কি আছিল এডুকেশ্যন যিটো কোৱালিফিকেশ্যন এটি গ্ৰেজুৱেট কমপ্লিট হ'ব লাগিব ছায়েন্স আৰু আৰ্টছৰ সকলোৱে ইয়াত আবেদন কৰিব পাৰিব জাষ্ট গ্ৰেজুৱেট হ'লেই সেই পোষ্টত আবেদন কৰিব পাৰিব আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক ইয়াত মেনশ্যন কৰি দি আছে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ ছিগনেচাৰ আধাৰ কাৰ্ড এডুকেশ্যন চাৰ্টিফিকেট আৰু কাষ্ট চাৰ্টিফিকেট যদি আছে তেনেহ'লে সেইটো দিব তাৰপিছত এজ প্ৰুফৰ কাৰণে কি আছিল আধাৰ কাৰ্ড হ'লেই হ'ব তাৰপিছত হাউ টু এপ্লাই LIC ACF জুনিয়ৰ এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্টটো 2026 ইয়াত কেনেদৰে আবেদন কৰিব লাগিব ষ্টেপ বাই ষ্টেপ ইয়াত মেনশ্যন কৰি দিয়া আছে আৰু ইম্পৰ্টেণ্ট যিটো ডেট হয় ইয়াত কি আছিল 16 এপ্ৰিলৰ পৰা অলৰেডি ইয়াত কি আছিল অনলাইন যিটো ষ্টাৰ্টিং যিটো ডেট অলৰেডি আৰম্ভ হৈছে আৰু যিটো লাষ্ট ডেট হয় এপ্ৰিলৰ 30 তাৰিখলৈকে সেই পোষ্টত আবেদন কৰিব পাৰিব আৰু এক্সাম যিটো ডেট হয় জুন মাহৰ কি আছিল ফাৰ্ষ্ট উইকত সেইটো এক্সামৰ টেণ্টেটিভ সেইটো সম্ভাৱনা আছে টেণ্টেটিভ বুলি ইয়াত মেনশ্যন কৰা নাই তথাপি মই কৈ দিলোঁ এক্সাম যিটো ডেট হয় জুন মাহৰ কি আছিল ফাৰ্ষ্ট উইকৰ ভিতৰতে হ'ব পাৰে SBI বেংক ৰিক্ৰুইটমেণ্ট 2026 ইয়াৰ যিটো চিফ ইকনমিক এডভাইজৰ ইয়াত কি আছিল SCO পোষ্ট ইয়াৰ বিষয়ে এতিয়া সকলো ডিটেইলছ কৈ দিম ইয়াত চাব পাৰে SBI বেংক ৰিক্ৰুইটমেণ্ট 2026 যিটো ভেকেঞ্চি যিটো নেম হয় SBI ফালৰ পৰা কি আছিল সেইটো চাকৰিটো মুকলি কৰি দিছে অৰ্গেনাইজেশ্যন যিটো নেম হয় ষ্টেট বেংক অফ ইণ্ডিয়া ষ্টেট বেংকৰ পৰা সেইটো চাকৰিটো মুকলি কৰি দিছে পোষ্ট নেমবিলাক ইয়াত আছে গ্ৰুপ চিফ ইকনমিক এডভাইজাৰ তাৰপিছত স্পেচিয়েলিষ্ট কেডি অফিচাৰ তাৰপিছত কি আছিল SCO ইয়াত কি আছে শ্বৰ্ট সেইটো নেম হয় আৰু এপ্লাই মোডটো অনলাইন যোগেদি সেইটো আবেদন কৰিব লাগিব হু কেন এপ্লাই অল ইণ্ডিয়া মেল এণ্ড ফিমেল SBI বেংক ৰিক্ৰুইটমেণ্ট যিটো চেলাৰী হয় 2026ত কি আছিল ইয়াত 65,000 পৰা ষ্টাৰ্ট হ'ব আৰু 65,000 লৈকে চেলাৰীটো পাৰ মান্থ দিয়া হ'ব আৰু এজ লিমিটটো কি আছিল যিটো এজ লিমিট হয় গ্ৰুপ চিফ ইকনমিক যিটো এডভাইজৰ ইয়াত কি আছিল 18 পৰা যাৰ কি আছিল 62 ইয়াৰ্ছ কি আছিল 18 পৰা যাৰ 62 বছৰ হৈছে সি সেই পোষ্টত আবেদন কৰিব পাৰিব আৰু স্পেচিয়েলি যিটো কেটেগৰী অফিচাৰৰ কাৰণে যিটো পোষ্ট আছে 18 পৰা যাৰ 40 বছৰ আছে ইয়াত কি আছিল সেই পোষ্টত আবেদন কৰিব পাৰিব আৰু এপ্লিকেশ্যন যিটো ফিজ হয় ফৰ জেনেৰেল আৰু OBC ৰ কাৰণে কি আছে 750 টকা সেইটো দিব লাগিব SC ST PWD ৰ কাৰণে ইয়াত মাচুল দিব নালাগে পে'মেণ্ট মেথডটো অনলাইন যোগেদি সেইটো পে'মেণ্ট কৰিব লাগিব তাৰপিছত ইয়াত চিলেকশ্যন যিটো প্ৰচেছ হয় ইয়াত শ্বৰ্ট লিষ্টিং তাৰপিছত ইণ্টাৰভিউ তাৰপিছত কি আছে ডকুমেণ্ট ভেৰিফিকেশ্যন ইয়াত কি আছে প্ৰথমত কি আছিল এক্সাম হ'ব তাৰপিছত কি শ্বৰ্ট লিষ্টিং দিব তাৰপিছত ইণ্টাৰভিউ হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰপিছত ফাইনেল মেৰিট লিষ্ট দি দিব তাৰপিছত শিক্ষাগত যিটো অৰ্হতা কি আছিল গ্ৰেজুৱেট কমপ্লিট হ'ব লাগিব তেনেহ'লে সেই পোষ্টটোত কি আছিল আবেদন কৰিব পাৰিব ইম্পৰ্টেণ্ট যিবিলাক ডকুমেণ্ট সেইবিলাক কি আছিল ইয়াত মেনশ্যন কৰি দি আছে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ ছিগনেচাৰ আধাৰ কাৰ্ড এডুকেশ্যন চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট এজ প্ৰুফ সেইটো লাগিব কাষ্ট চাৰ্টিফিকেট যদি আছে তেনেহ'লে দিব যদি নাই তেনেহ'লে নিদিব আৰু হাউ টু এপ্লাই কেনেদৰে আবেদন কৰিব লাগিব ষ্টেপ বাই ষ্টেপ ইয়াত কি আছিল মেনশ্যন কৰি দিয়া আছে আৰু ইম্পৰ্টেণ্ট ডেটবিলাক ইয়াত আছে এপ্ৰিল মাহৰ 13 তাৰিখত সেইটো এপ্লাই কি আছিল ষ্টাৰ্টিং যিটো ডেট হয় আৰু যিটো লাষ্ট ডেট হয় মে' মাহৰ 4 তাৰিখত সেইটো লাষ্ট ডেট হয় আৰু ইম্পৰ্টেণ্ট লিংকবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম তাৰ পৰা আপোনালোকে সকলো তথ্য জানিব পাৰিব হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' নিম আজি ইয়াতে সমাপ্ত